নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 7ৰ কম্পিউটাৰ ছায়েন্সৰ প্ৰথম লেচন ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ্ছ মানে হ'ল কম্পিউটাৰৰ যিখিনি বেছিক নলেজ সেইখিনিৰ ওপৰত দিয়া হৈছে। আহাছো এতিয়া আমি লেচনটো চাই লওঁ। ইয়াত আছে প্ৰথমে The word computer comes from the word compute which means to calculate মানে কম্পিউটাৰ শব্দটো কম্পিউট শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে গণনা কৰা। তাৰপিছত আছে কেৰেক্টাৰিষ্টিক্স অফ এ কম্পিউটাৰ কম্পিউটাৰৰ বৈশিষ্ট্য। এইকেইটা হৈছে বৈশিষ্ট্য। কম্পিউটাৰ ইজ এন ইলেক্ট্ৰনিক ডিভাইচ। তোমালোকক যদি সোধা হয় হোৱাট ইজ কম্পিউটাৰ তেতিয়াহ'লে তোমালোকে লিখিব লাগিব কম্পিউটাৰ ইজ এন ইলেক্ট্ৰনিক ডিভাইচ মানে কম্পিউটাৰ হৈছে এটা বৈদ্যুতিক যন্ত্ৰ বা সঁজুলি। তাৰপিছত চোৱা ইট ৱৰ্কছ ভেৰি ফাষ্ট, ইট গিভছ একুৰেট ৰিজাল্ট, ইট কেন পাৰফৰ্ম এ ভেৰাইটি অফ টাস্ক, ইট কেন ডু মাল্টিপল ৱৰ্কছ এট এ টাইম, ইট ৱৰ্কছ এট আৱাৰ কমাণ্ডছ অৰ ইনষ্ট্ৰাকশ্যনছ, ইট কেন ষ্ট'ৰ এ লাৰ্জ এমাউণ্ট অফ ইনফৰমেশ্যন। আৰু ইয়াত ছাইডত দিয়া আছে এইটো হৈছে মনিটৰ, এইটো CPU, কীবৰ্ড আৰু মাউচ। গোটেইখিনি একেলগে আমাৰ ডেস্কটপ বুলি কোৱা হয় এইটো। তাৰপিছত চোৱা এ ব্ৰিফ হিষ্ট্ৰী অফ কম্পিউটাৰ। কম্পিউটাৰৰ ইতিহাস প্ৰথমে হৈছে এবাকাছ, তাৰপিছত ডিফাৰেন্স ইঞ্জিন, তাৰপিছত এনালাইটিকেল ইঞ্জিন, তাৰপিছত ENIAC, তাৰপিছত UNIVACI, তাৰপিছত পাৰ্চনেল কম্পিউটাৰ, তাৰপিছত স্মাৰ্ট ফোন। তাৰপিছত চোৱা এতিয়া এবাকাছ। এইটো হৈছে এবাকাছৰ ছবি। এবাকাছটো চোৱা দ্য এবাকাছ ইজ ওৱান অফ দ্য অল্ডেষ্ট কেলকুলেটিং ডিভাইচ। ইট ইজ মেড অফ বিটছ এণ্ড ৰডছ ইউজ ফৰ কাউণ্টিং মানে এবাকাছ হৈছে এটা পুৰণা গণনা কৰা সঁজুলি বা যন্ত্ৰ আৰু এইটো কিছুমান কাঁচৰ সৰু টুকুৰা বা তেনেকুৱা ধৰণৰ ৰডেৰে বনোৱা হৈছে। তাৰপিছত আছে ডিফাৰেন্স ইঞ্জিন। ডিফাৰেন্স ইঞ্জিনটো হৈছে ইট ৱাজ ডেভেলপড বাই চাৰ্লছ বাবেজ ইন 1822. ইট ৱাজ কেপেবল অফ পাৰফৰ্মিং এডিশ্যন, ছাবট্ৰেকশ্যন এণ্ড ৱাজ স্পেচিয়েলাইজড ফৰ পলিনমিয়েল কেলকুলেশ্যন. ইট ইজ কনচিডাৰ্ড দ্য ফাৰ্ষ্ট মেকানিকেল কম্পিউটাৰ মানে ডিফাৰেন্স ইঞ্জিনটো ফাৰ্ষ্ট মেকানিকেল কম্পিউটাৰ বুলি কোৱা হয় আৰু এইটো চাৰ্লছ বাবেজে 1822 চনত ডেভেলপ কৰিছিল আৰু এইটো হৈছে ডিফাৰেন্স ইঞ্জিনৰ পিকচাৰ। তাৰপিছত চোৱা চাৰ্লছ বাবেজ ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ। চাৰ্লছ বাবেজক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয় বা জনক বুলি কোৱা হয়। ডিফাৰেন্স ইঞ্জিনৰ পিছত আহিল এনালাইটিকেল ইঞ্জিন। চাৰ্লছ বাবেজ ইম্প্ৰুভ দ্য ডিফাৰেন্স ইঞ্জিন এণ্ড ফাৰ্ডাৰ ডেভেলপ ইট ইনটু দ্য এনালাইটিকেল ইঞ্জিন। ডিফাৰেন্স ইঞ্জিনটো ডেভেলপ কৰি তাৰপিছত নাম দিলে এনালাইটিকেল ইঞ্জিন। দ্য এনালাইটিকেল ইঞ্জিন ৱাজ দ্য ফাৰ্ষ্ট ডিভাইচ ডেট ইউজড অল দ্য ফিচাৰ্ছ অফ এ মডাৰ্ণ ডিজিটেল কম্পিউটাৰ which include input unit, output unit, storage unit, processor and control unit মানে এনালাইটিকেল ইঞ্জিনটো হৈছে ফাৰ্ষ্ট ডিভাইচ য'ত নেকি বৰ্তমান সময়ৰ যিবিলাক ডিজিটেল কম্পিউটাৰ হৈছে ইনপুট ইউনিট, আউটপুট ইউনিট, ষ্ট'ৰেজ ইউনিট, প্ৰচেছৰ, কণ্ট্ৰল ইউনিট সকলোবিলাক তাত ইনক্লুড কৰা বা সংযোগ কৰা হৈছিল। দ্য এনালাইটিকেল ইঞ্জিন ৱাজ কেপেবল অফ পাৰফৰ্মিং all four arithmetic operations as well as comparisons. এইটো হ'ল এনালাইটিকেল ইঞ্জিনৰ ছবি দিয়া আছে। তাৰপিছত চোৱা ENIAC মানে ইয়াৰ ফুল ফৰ্ম হৈছে ইলেক্ট্ৰনিক নিউমেৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ। was the first fully developed electronic general purpose digital computer মানে ইলেক্ট্ৰনিক নিউমেৰিকেল ইণ্টিগ্ৰেটৰ কম্পিউটাৰটো হৈছে ফাৰ্ষ্ট ডেভেলপ জেনেৰেল পাৰপ'জ ডিজিটেল কম্পিউটাৰ। ইট ৱাজ এ ভেৰি লাৰ্জ মেচিন ডেট অকুপাইড এ লাৰ্জ ৰুম. ইট ৱাজ বিল্ড
ডিউৰিং ৱৰ্ল্ড ৱাৰ II মানে এইটো একেবাৰে ডাঙৰ মেচিন আৰু ইয়াত থ'বলৈও ডাঙৰ ৰুমৰ প্ৰয়োজন হয় আৰু এইটো আৱিষ্কাৰ হৈছিল মানে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত মানে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এইটো বনোৱা হৈছিল। It was much faster in calculation than the previous machines and played a crucial role in scientific and military applications. এইটোৰ পিছত আহিল UNIVAC। এইটোৰো পিকচাৰটো দিয়া আছে। এইটো দ্য ইউনিভাৰ্চেল অট'মেটিক মানে UNIVAC মানে হ'ল দ্য ইউনিভাৰ্চেল অট'মেটিক কম্পিউটাৰ ৱাজ দ্য ফাৰ্ষ্ট ইলেক্ট্ৰনিক জেনেৰেল পাৰপ'জ কম্পিউটাৰ মানে এইটো প্ৰথম ইলেক্ট্ৰনিক জেনেৰেল পাৰপ'জ মানে আমি ব্যক্তিগতভাৱে ব্যৱহাৰ কৰিব পৰা কম্পিউটাৰ ডিজাইন ফৰ কমাৰ্চিয়েল ইউজ আৰু এইটো কমাৰ্চিয়েলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। বোথ UNIAC and UNIVAC used vacuum tube for computation। এইটো হ'ল এই দুইটাৰ মাজত আকৌ ভেকুৱাম টিউবৰ কি হৈছিল বনোৱা হৈছিল। তাৰপিছত চোৱা পাৰ্চনেল কম্পিউটাৰ। এইটো হৈছে পাৰ্চনেল কম্পিউটাৰ মানে প্ৰাইভেট বা তোমাৰ ব্যক্তিগত কম্পিউটাৰ বুলি কোৱা হয়। দ্য কেনবাক ওৱান ইজ অফটেন কনচিডাৰ্ড এজ ওৱান অফ দ্য আৰ্লিয়েষ্ট পাৰ্চনেল কম্পিউটাৰ। প্ৰথমে ওলোৱা কম্পিউটাৰ এইটো কেনবাক। লেটাৰ IBM popularized this category of PCs by introducing IBM 5150. This marked a new era for modern computer। তাৰপিছত চোৱা স্মাৰ্টফোন। A smartphone is a portable device that combines mobile phone features and personal computing functions into one unit. It can be considered as an evolution of the computer, particularly in terms of its functionality, portability, connectivity, and integration of various technologies। তাৰপিছত চোৱা পাৰ্চনেল কম্পিউটাৰ। Personal computers come in various size, shape and types. Let's explore the popular ones। পাৰ্চনেল কম্পিউটাৰবিলাক বিভিন্ন আকৃতি বা বিভিন্ন শ্বেপত থাকে বা বিভিন্ন প্ৰকাৰৰ থাকে ইয়াত দিয়া আছে। ডেস্কটপ এক্সাম্পল হিচাপে ডেস্কটপ কম্পিউটাৰ। এইটো হৈছে ডেস্কটপ তেনেকুৱা টেবুল বা ডেস্কৰ ওপৰত থোৱা। These computers are usually placed on top of a table or a desk. These are bigger in size, আকাৰত ডাঙৰ, so cannot be moved around very easily. Several parts are connected to make it work। মানে এইটো সহজে কেৰি কৰিব নোৱাৰি বা লৈ ফুৰাব নোৱাৰি আৰু কেইবাটাও তাতে পাৰ্ট সংযোগ কৰা হৈ থাকে। এইটো হৈছে CPU, কীবৰ্ড, মাউচ বা প্ৰিণ্টাৰ বা UPS এই সকলোবিলাক ইয়াত ডেস্কটপত সংযোগ হৈ থাকে। তাৰপিছত চোৱা নোটবুক বা লেপটপছ। দিছ টাইপছ অফ কম্পিউটাৰ্ছ কেন বি প্লেচ এনিহুৱেৰ। যিকোনো ঠাইতে থ'ব পাৰি এইবিলাক। দিজ আৰ স্মলাৰ ইন চাইজ, আকাৰত সৰু। এণ্ড হোৱাইল ইউজিং দেম উই কেন ৰেষ্ট দেম অন আৱাৰ লেপ। মানে আমাৰ কোলাত লৈ পেলাই আমি কাম কৰিব পাৰোঁ। দে আৰ ভেৰি কনভিনিয়েণ্ট টু কেৰি হোৱাইল ট্ৰেভেলিং। নোটবুকছ আৰ অলছ' পপুলাৰলি ন'ন এজ লেপটপ। মানে আমি ট্ৰেভেল কৰিলেও আমি এইটো লৈ যাব পাৰোঁ লগত। আৰু নোটবুকছ আৰ অলছ' পপুলাৰলি ন'ন এজ, নোটবুককে আমি লেপটপ বুলি ক'ব পাৰোঁ। তাৰপিছত আহিল টেবলেট PC। এইটো দিয়া আছে টেবলেট PC বুলি কোৱা হয় এইটো। টেবলেট PCs are smaller than লেপটপছ, লেপটপতকৈ সৰু। It has a touch screen
মানে আমি স্ক্ৰীণখন টাচ কৰি দিলে বা চুই দিলে আমি কাম কৰিব পাৰোঁ। স্ক্ৰীনছ আৰ স্মলাৰ ইন চাইজ, স্ক্ৰীণখন সৰু। উই অফটেন ইউজ আৱাৰ ফিংগাৰ্ছ টু অপাৰেট দেম, আমি আঙুলিৰ সহায়তে কাম কৰিব পাৰোঁ। তাৰপিছত চোৱা স্মাৰ্টফোন, দিজ আৰ স্মলাৰ দেন টেবলেট PC, টেবলেটতকৈও এইটো স্মাৰ্টফোনটো সৰু হয়। দ্য স্মাৰ্টফোন হেজ অলছ' টাচ স্ক্ৰীণ, ইয়াতো টাচ স্ক্ৰীণ থাকে, স্ক্ৰীণখন স্পৰ্শ কৰি আমি কাম কৰিব পাৰোঁ। ইট কেন বি টেকেন ইন আৱাৰ পকেট, স্মাৰ্টফোনছ আৰ দ্য মষ্ট ৱাইডলি ইউজ ডিভাইচ ইন মডাৰ্ণ টাইম, আমি বৰ্তমান সময়ত স্মাৰ্টফোনে আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত চোৱা ইউজ অফ কম্পিউটাৰ্ছ ইন ভেৰিয়াছ ফিল্ডছ, বিভিন্ন ফিল্ডত বা বিভিন্ন আমি দিশত কম্পিউটাৰ ব্যৱহাৰ কৰোঁ বৰ্তমান সময়ত। কম্পিউটাৰ্ছ আৰ ইউজ ইন মেনি ডিফাৰেণ্ট ফিল্ডছ এণ্ড দে প্লে এ ক্ৰুচিয়েল ৰোল ইন মেকিং আৱাৰ লাইফছ ইজিয়াৰ এণ্ড মোৰ এফিচিয়েণ্ট। হিয়াৰ আৰ চাম অফ দ্য প্লেচ হুৱেৰ কম্পিউটাৰ্ছ আৰ ইউজ, আমি বিভিন্ন প্ৰকাৰৰ বিভিন্ন দিশত আমি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ আমাৰ লাইফটো ইজি কৰাৰ কাৰণে। এই সকলোবিলাক তলত দিয়া আছে, এতিয়া তোমালোকে চোৱা। কম্পিউটাৰ্ছ ইন স্কুল, স্কুলত ব্যৱহাৰ কৰোঁ। টিচাৰ্ছ ইউজ কম্পিউটাৰ্ছ ইন দ্য টিচিং লাৰ্ণিং প্ৰচেছ টু কিপ ষ্টুডেণ্ট ৰেকৰ্ডছ টু ষ্ট'ৰ ডকুমেণ্ট এক্সেট্ৰা, মানে স্কুলত লাৰ্ণিঙৰ কাৰণে টিচাৰে ষ্টুডেণ্টক শিকোৱাৰ কাৰণে ব্যৱহাৰ কৰে, বা তেনেকুৱা ৰেকৰ্ডবিলাক ৰখাৰ কাৰণেও কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। কম্পিউটাৰ্ছ ইন হস্পিটেলছ, হস্পিটেলতো ব্যৱহাৰ কৰা হয়। হস্পিটেল অথৰিটিজ ইউজ কম্পিউটাৰ্ছ ফৰ দ্য মেনেজমেণ্ট অফ পেচেণ্ট ডিটেইলছ টু কিপ ৰেকৰ্ড এক্সেট্ৰা। তাৰপিছত কম্পিউটাৰ্ছ ইন অফিচ, অফিচতো ব্যৱহাৰ কৰা হয়। এমপ্লয়িজ ইউজ কম্পিউটাৰ্ছ ফৰ ডিউৰিং অফিচিয়েল ৱৰ্কছ লাইক টাইপিং লেটাৰ্ছ, ফাইল প্ৰচেছিং, ষ্ট'ৰিং ইনফৰমেশ্যন এক্সেট্ৰা। তাৰপিছত চোৱা কম্পিউটাৰ্ছ ইন শ্বপ, দোকানতো কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। শ্বপকিপাৰ্ছ ইউজ কম্পিউটাৰ্ছ টু মেক বিল, কিপ দিয়াৰ ষ্টক ৰেকৰ্ডছ ফৰ মেইনটেইনিং ইনভেণ্টাৰী এক্সেট্ৰা, মানে দোকানীও এইবিলাক কামৰ বিল বনোৱা বা ৰেকৰ্ডবিলাক ৰখাৰ কাৰণে কম্পিউটাৰ দোকানত ব্যৱহাৰ কৰে। কম্পিউটাৰ ইন বেংকছ, বেংকতো কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। বেংকছ ইউজ কম্পিউটাৰ্ছ টু মেনেজ দ্য একাউণ্ট অফ দিয়াৰ কাষ্টমাৰ্ছ ফৰ ফাণ্ড ক্ৰেডিট ডেবিট, মানে বেংকৰ গ্ৰাহকবিলাকৰো একাউণ্টছবিলাক মেনেজ কৰি ৰখাৰ কাৰণে বেংক কৰ্তৃপক্ষই বেংকত কম্পিউটাৰ ব্যৱহাৰ কৰে। কম্পিউটাৰ্ছ ইন দ্য ফিল্ড অফ এণ্টাৰটেইনমেণ্ট, মানে আমাৰ এণ্টাৰটেইনমেণ্টৰ ক্ষেত্ৰতো আমি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ, মানে যিবিলাক আমাৰ গেম হওক, তেনেকুৱা মুভি মিউজিক সেইবিলাক চোৱাৰ কাৰণে আমি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। যে কম্পিউটাৰ আৰ ইউজড ইন দ্য ক্ৰিয়েশ্যন অফ ভিডিঅ' গেম, মুভি এণ্ড মিউজিক, উই প্লে গেম এণ্ড ৱাচ ভিডিঅ' অন কম্পিউটাৰ্ছ, মানে আমি কম্পিউটাৰত এইবিলাক চাই আমি মনটো ভাল লগাব পাৰোঁ। কম্পিউটাৰ্ছ ইন চায়েন্স, মানে বিজ্ঞানৰ দিশতো কম্পিউটাৰ বৰ্তমান ব্যৱহাৰ কৰা হয়। চাইণ্টিষ্ট ইউজ কম্পিউটাৰ ফৰ কমপ্লেক্স চিমুলেশ্যনছ এণ্ড ডাটা এনালাইচিছ ইন ফিল্ড লাইক এষ্ট্ৰনমি, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এক্সেট্ৰা, মানে এইবিলাক দিশত আজিকালি বৰ্তমান সময়ত কম্পিউটাৰ ব্যৱহাৰ কৰে চাইণ্টিষ্টবিলাকে। তাৰপিছত চোৱা কম্পিউটাৰ ইন আৰ্ট এণ্ড ডিজাইন, আৰ্টিষ্ট এণ্ড ডিজাইনাৰ্ছ ইউজ কম্পিউটাৰ্ছ ফৰ ক্ৰিয়েটিং ডিজিটেল আৰ্ট, গ্ৰাফিক্স, 3D মডেলছ, এইবিলাক বনোৱাৰ ক্ষেত্ৰতো আৰ্টিষ্টবিলাকে বা ডিজাইনাৰবিলাকে কম্পিউটাৰ বৰ্তমান সময়ত ব্যৱহাৰ কৰে। তাৰপিছত চোৱা কম্পিউটাৰ্ছ ইন ট্ৰেন্সপৰ্টেশ্যন,
মানে পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰতো কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। কম্পিউটাৰ আৰ ইউজড ইন কাৰ, বাইক, শিপছ, এৰোপ্লেনছ এক্সেট্ৰা। কম্পিউটাৰ্ছ আৰ অলছো ইউজড ইন ট্ৰেফিক কণ্ট্ৰল ছিষ্টেম টু ইনহেন্স ছেফটি এণ্ড এফিচিয়েঞ্চি ইন ট্ৰেন্সপৰ্টেশ্যন। মানে এইবিলাক পুলিচ কণ্ট্ৰল ট্ৰেফিক বা বাছ, কাৰ, বাইক, শিপছ, এৰোপ্লেনছ এই সকলোবিলাকতে কম্পিউটাৰৰ যোগেদি কাম কৰা হয় বা কম্পিউটাৰৰ দ্বাৰা কাম কৰা হয়। কম্পিউটাৰ ইন স্পেচ এক্সপ্ল'ৰেশ্যন। কম্পিউটাৰ আৰ এছেঞ্চিয়েল ফৰ স্পেচ এক্সপ্ল'ৰেশ্যন, কণ্ট্ৰলিং স্পেচ ক্ৰাফ্ট, ডাটা এনালাইচিছ এক্সেট্ৰা। মানে স্পেচ মহাকাশ অভিযানৰ ক্ষেত্ৰতো বৰ্তমান সময়ত কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা স্পেচ মিছন ছাচ এছ চন্দ্ৰযান-3 কণ্ডাক্ট বাই ইছৰো have extensively utilized computers for various purposes including mission planning, spacecraft processing, launch operations, navigation, communication control, data analysis and storage throughout the mission. এই যে স্পেচ চন্দ্ৰযান-3ৰ সময়তো এই কম্পিউটাৰৰ দ্বাৰাই সকলোবিলাক সম্ভৱ হৈছিল এইবিলাক কামত। তাৰপিছত চোৱা কম্পিউটাৰ চাৰ্জ ইউটিলাইজ ইন অলমষ্ট এভৰি এছপেক্টছ অফ আৱাৰ লাইফছ, মেকিং ৱৰ্কছ ফাষ্টাৰ, ইজিয়াৰ এণ্ড বেটাৰ ইন এ ভেৰাইটি অফ ফিল্ড। মানে কম্পিউটাৰ আমি ব্যৱহাৰ কৰোঁ তাৰমানে আমাৰ সকলোৰে জীৱনৰ যিবিলাক কাম আছে সোনকালে কৰাৰ কাৰণে বা ইজি কৰি কৰাৰ কাৰণে সকলোবিলাক কামতে আমি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। নেক্সট চোৱা মেইন পাৰ্টছ অফ এ কম্পিউটাৰৰ প্ৰধান অংশসমূহনো কি কি? এইটো হৈছে মনিটৰ, আমি য'ত দেখা পাওঁ। এইটো হৈছে কীবৰ্ড, য'ত আমি টাইপ কৰোঁ। এইটো হৈছে ছিষ্টেম ইউনিট বা CPU বুলি কোৱা হয়, যাক কোৱা হয় কম্পিউটাৰৰ ব্ৰেইন বুলি, যে CPU ইজ দ্য ব্ৰেইন অফ কম্পিউটাৰ বুলি কোৱা হয়। এইটো হৈছে মাউচ, মানে আমি ইনপুট কৰোঁ, কীবৰ্ড আৰু মাউচেৰে আমি ইনপুট কৰোঁ, আমি মনিটৰত দেখা পাওঁ। ইয়াত আৰু CPUত হয় প্ৰচেছ হয়। এইখিনি হৈছে আমাৰ মেইন পাৰ্টছ অফ কম্পিউটাৰ, মানে মনিটৰ, কীবৰ্ড, মাউচ, ছিষ্টেম ইউনিট হৈছে কম্পিউটাৰৰ এই 4টা প্ৰধান অংশ বা মেইন পাৰ্টছ বুলি কোৱা হয়। তাৰপিছত চোৱা ইনপুট এণ্ড আউটপুট ডিভাইচ অফ এ কম্পিউটাৰ। কম্পিউটাৰৰ কিছুমান ইনপুট ডিভাইচ আছে আৰু কিছুমান আউটপুট ডিভাইচ আছে। ইনপুট ডিভাইচ হৈছে যে আমি ইনপুট ডিভাইচ কিহত ইউজ কৰোঁ? ইনপুট ডিভাইচ আৰ ইউজ টু গিভ ইনষ্ট্ৰাকশ্যন টু দ্য কম্পিউটাৰ। মানে কম্পিউটাৰত আমি ইনষ্ট্ৰাকশ্যন দিওঁ, মানে কি কৰিব লাগে আমি সেইটো কম্পিউটাৰলৈ পঠিয়াই দিওঁ। তাৰপিছত আউটপুট ডিভাইচ আৰ ইউজ টু ডিছপ্লে অৰ প্ৰডিউচ ইনফৰমেশ্যন ইন দ্য ফৰ্ম অফ টেক্সট, ইমেজ, অডিঅ' এণ্ড ভিডিঅ'। আৰু আমি সেই হিচাপে আউটপুট ডিভাইচৰ পৰা আমি ডিছপ্লে মানে দেখা পাওঁ টেক্সট, যি কৰোঁ আমি টেক্সট হ'লে টেক্সট, ইমেজ, পিকচাৰ বা কিছুমান শুনিব পাৰোঁ বা ভিডিঅ' আমি দেখিব পাৰোঁ। সেইটো হৈছে আউটপুট ডিভাইচ, য'ত দেখা পাওঁ এইবিলাক। তাৰপিছত এতিয়া তলত চোৱা কিছুমান ইনপুট ডিভাইচ আৰু আউটপুট ডিভাইচৰ ছবি দিয়াই আছে। চাম এক্সাম্পলছ অফ ইনপুট এণ্ড আউটপুট ডিভাইচ আৰু এইকেইটা হৈছে ইনপুট ডিভাইচ। এইটো হৈছে কীবৰ্ড, মাউচ, স্কেনাৰ, ৱেবকেম, মাইক্ৰফোন, বাৰক'ড ৰিডাৰ। এইবিলাক হৈছে আমাৰ ইনপুট ডিভাইচ। এই ইনপুট ডিভাইচেৰে সৈতে আমি কি কৰোঁ? ইনষ্ট্ৰাকশ্যন দিওঁ টু দ্য কম্পিউটাৰলৈ। তাৰপিছত চোৱা আউটপুট ডিভাইচ। এইখিনি হৈছে আউটপুট ডিভাইচ, য'ত আমি দেখা পাওঁ, শুনিব পাওঁ। মনিটৰ, স্পীকাৰ, হেডফোন, প্ৰজেক্টৰ, প্ৰিণ্টাৰ, প্লটাৰ। মানে মনিটৰত দেখা পাওঁ, স্পীকাৰেদি আমি গান শুনিব পাৰোঁ, হেডফোনেৰে শুনিব পাৰোঁ, প্ৰজেক্টৰেদি আমি দেখা পাওঁ, প্ৰিণ্টাৰেদি আমি আউটপুট উলিয়াব পাৰোঁ। মানে কিবা যদি আমি তেনেকুৱা ডকুমেণ্ট টাইপ কৰি আমি প্ৰিণ্ট কৰোঁ, তেতিয়াহ'লে আমি এইটো হাৰ্ড কপিটো আমি ল'ব পাৰোঁ। প্লটাৰতো তেনেকুৱা আমি হাৰ্ড কপিটো
প্ৰিণ্ট কৰি আমি ল'ব পাৰোঁ। এইখিনি হৈছে আউটপুট ডিভাইচ। তাৰপিছত চোৱা কম্পোনেণ্টছ অফ এ ছিষ্টেম ইউনিট, মানে ছিষ্টেম ইউনিটৰ কম্পোনেণ্ট মানে সঁজুলিবিলাক কি কি আছে কম্পোনেণ্ট। SMPS, এইখিনিক SMPS বুলি কোৱা হয়, এইটো CPU বুলি কোৱা হয়, পিছৰ ফালে আছে এইটো মাদাৰ বৰ্ড বুলি কোৱা হয়, ইয়াত খাৰ চিনেৰে দেখুওৱা হৈছে। তাৰপিছত এইটো হৈছে DVD ড্ৰাইভ, এইটো হৈছে USB পোৰ্ট, এইটো হৈছে পাৱাৰ ছুইচ আৰু এইটো হৈছে ৰিছেট ছুইচ। আৰু তলত দিয়া আছে এটা এটা কৰি চোৱা মেইন কম্পোনেণ্টছ। এইখন হৈছে মাদাৰ বৰ্ড, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট মানে CPU বুলি কোৱা হয়, হাৰ্ড ডিস্ক ড্ৰাইভ এইটো চাই লোৱা, এইটো হৈছে ছলিড ষ্টেট ড্ৰাইভ SSD বুলি কয়। তাৰপিছত এইখন হৈছে RAM RAM ৰেণ্ডম এক্সেছ মেমৰি। তাৰপিছতটো চোৱা SMPS ছুইচ মুড পাৱাৰ ছাপ্লাই বুলি কোৱা হয়। তাৰপিছত এইটো হৈছে অপটিকেল ডিস্ক ড্ৰাইভ। তাৰপিছত চোৱা মাউচ মানে এইটো ইনপুট ডিভাইচ। দ্য মাউচ ইজ এ স্মল হেণ্ডি ডিভাইচ, মানে আমি হাতেৰে এইটো চলাওঁ। উই ক্যান হোল্ড ইট টু কণ্ট্ৰল দ্য মোশ্যন অফ এ পইণ্টাৰ অন এ কম্পিউটাৰ স্ক্ৰীন, মানে আমি মাউচেৰে কম্পিউটাৰ স্ক্ৰীনত কি কৰোঁ এইটো আমি ইনষ্ট্ৰাকশ্যন দিওঁ কম্পিউটাৰলৈ। When we move the mouse on a table or a desk, the pointer on the screen also move. A mouse generally has 3 buttons to work with. These are মানে সাধাৰণতে মাউচৰ 3টা বুটন থাকে, লেফ্ট ৰাইট আৰু স্ক্ৰল বটন। ইয়াত তলত দিয়াই আছে, এইটো হৈছে স্ক্ৰল বটন, এইটো ৰাইট বটন, এইটো হৈছে লেফ্ট বটন। তাৰপিছত চোৱা লেফ্ট বটন, ৰাইট বটন আৰু স্ক্ৰল বটনে কি কাম কৰে। দ্য লেফ্ট বটন ইজ ইউজ টু চুজ থিংছ, কিছুমান বস্তু বা ডাটা আমি চুজ কৰিলে তাত পইণ্ট কৰিবলৈ আমি লেফ্ট বটন ক্লিক কৰোঁ, লেফ্ট বটনেদি আমি কাম কৰে। স্ক্ৰল বটন হৈছে দ্য স্ক্ৰল বটন ইজ ইউজ টু স্ক্ৰল দ্য পেজ আপ এণ্ড ডাউন, পেজটো আপ ডাউন কৰাৰ কাৰণে আমি স্ক্ৰল বটন ব্যৱহাৰ কৰোঁ। তাৰপিছত দ্য ৰাইট বটন ইজ ইউজ টু এক্সপ্ল'ৰ মোৰ অপশ্যন, মানে কিছুমান অপশ্যন এক্সপ্ল'ৰ কৰিবলৈ, মানে যদি আমি ধৰি লোৱা কিছুমান এপছ যদি আমি চুজ কৰিব লাগে তেতিয়াহ'লে আমি সেই তাত ৰাইট ক্লিক কৰি পেলাই, ধৰি লোৱা আমি ডিলিট কৰিব লাগে কোনোটো এপ, তেতিয়া ৰাইট ক্লিক কৰি আমি ডিলিট কৰিব পাৰোঁ। তাৰপিছত চোৱা ইয়াত দিয়া আছে পিকচাৰত, মুভ দ্য মাউচ লেফ্ট টু মুভ দ্য পইণ্টাৰ লেফ্ট, এইটো দেখুৱাই দিছে। আৰু এইটো চোৱা মুভ দ্য মাউচ ৰাইট টু মুভ দ্য পইণ্টাৰ ৰাইট। তাৰপিছত চোৱা ইউজ অফ দ্য লেফ্ট বটন অফ এ মাউচ, লেফ্ট বটন আমি কেতিয়া ইউজ কৰোঁ, ক্লিক ওৱান কেনেকৈ ইউজ কৰোঁ, ক্লিক ওৱান টু চিলেক্ট এনি আইটেম অন দ্য PC, মানে এটা আইটেম যদি আমি চিলেক্ট কৰোঁ তেতিয়াহ'লে আমি লেফ্ট বটন ক্লিক কৰিব লাগে। ইট ইজ ইউজ টু চিলেক্ট ছফ্টৱেৰ এপ্লিকেশ্যনছ ফাইল ফ'ল্ডাৰ অৰ মেনু আইটেম, মানে ফাইল ফ'ল্ডাৰ এইবিলাক যদি আমি আইটেম চিলেক্ট কৰিব লাগে তেতিয়াহ'লে লেফ্ট বটন আমি ক্লিক কৰিব লাগে একবাৰ, ছিংগল ক্লিক। আৰু ডাবল ক্লিক কৰিলে কি হয়, ক্লিক টুৱাইছ টু অপেন এ ছফ্টৱেৰ এপ্লিকেশ্যন এ ফাইল অৰ এ ফ'ল্ডাৰ। আৰু কেতিয়াবা যদি আমি ফাইল বা ফ'ল্ডাৰ তেনেকুৱা অ'পেন কৰিব লগা হয় তেতিয়া আমি দুবাৰ ডাবল ক্লিক কৰিব লাগে, দুবাৰ বা ডাবল ক্লিক কৰা বুলি কোৱা হয়।
তাৰপিছত চোৱা ক্লিক এণ্ড হোল্ড প্ৰেছ এণ্ড হোল্ড দ্য লেফ্ট মাউচ বটন অভাৰ এন আইকন এণ্ড ড্ৰেগ দ্য মাউচ মানে লেফ্ট মাউচ বটন কোনো আইকনৰ ওপৰত যদি আমি ক্লিক কৰোঁ আৰু হোল্ড কৰি ৰাখোঁ তেতিয়া ইট উইল ড্ৰেগ দ্য আইকন টু দ্য ডিজায়াৰ্ড লোকেশ্যন মানে ক'ত আমি লাগে আমাক সেই বস্তুটো আমাক লোকেশ্যনটো আমি পাই যাওঁ তাৰপিছত চোৱা keyboardটো হ'ল input device a keyboard is an input device through a keyboard a user can type enter commands and interact with digital device like computer মানে আমি keyboard ইউজ কৰোঁ can type কৰাৰ কাৰণে enter command to the computer তাৰপিছত আছে a standard keyboard layout is known as the QWERTY keyboard. It is the standard typewriter and computer keyboard in countries like India that use a Latin-based alphabet. QWERTY refer to the first 6 letters on the upper row of the keyboard. মানে ওপৰৰ ৰটোত আমাৰ এইকেইটা শব্দ আমি পাওঁ যে QWERTY এইকেইটা আমি এলফাবেট ওপৰৰ এই ৰটোত আমি পাওঁ তাৰপিছত পাৰ্টছ অফ এ কম্পিউটাৰ Parts of a keyboard. A basic keyboard has typewriter keys, function keys, numeric key, cursor key, and modifier keys such as shift and control. মানে keyboardৰ এইকেইটা কি থাকে কি নাম টাইপৰাইটাৰ কি ফাংচন কি নিউমেৰিক কি কাৰ্চৰ কি মডিফায়াৰ কি শিফ্ট কি আৰু কণ্ট্ৰল কি এইবিলাক কি আমাৰ কীবোৰ্ডখনত থাকে ইয়াত কাৰ্চিনেৰে সৈতে দেখুৱাই আছে এইটো হৈছে মডিফায়াৰ কি ফাংচন কি এইবিলাক F1 F2 F3 এইবিলাক যে আছে তাৰপিছত নিউমেৰিক কিজ এইবিলাক আমাৰ যে প্লাছ মাইনাছ এইবিলাক যে আছে এইখিনি তাৰপিছত এইটো আছে আমাৰ টাইপৰাইটাৰ কি এই যে এলফাবেটখিনি আমি টাইপ কৰোঁ তাৰপিছত এইটো আছে কাৰ্চৰ কি লেফ্ট কি ৰাইট আপ এণ্ড ডাউন এইখিনি কাৰ্চৰ কি বুলি কোৱা হয় তাৰপিছত চোৱা হাউ টু হোল্ড দ্য কীবোৰ্ড কেনেকৈ আমি হোল্ড কৰিব পাৰোঁ হাতৰ আঙুলিবিলাক গোটেইখন কীবোৰ্ডত আমি কেনেকৈ হোল্ড কৰি ৰাখিব পাৰোঁ while using the keyboard place our fingers on the keys যেতিয়া আমি কীবোৰ্ডত আমি কাম কৰিব লগা তেতিয়া আমি আঙুলিকেইটা কেনেকৈ ৰাখিব লাগে ইয়াত দিয়া আছে চোৱা তাৰপিছত দ্য এচেঞ্চিয়েল কিজ অফ এ কীবোৰ্ডত থকা দৰকাৰী কিছুমান কি আছে এইকেইটা ইয়াত দিয়া আছে এণ্টাৰ কি অল্টাৰ কি তাৰপিছত শিফ্ট কি কণ্ট্ৰল কি স্পেচ কি তাৰপিছত চোৱা বেক স্পেচ কি টেপ কি এস্কেপ কি ডেল কি মানে ডিলিট কি তাৰপিছত কেপছ লক কি এইকেইটাৰ এইখিনিত কি কামত ব্যৱহাৰ কৰা হয় গোটেইখিনি দিয়া আছে তোমালোকে ভালদৰে ইয়াত পঢ়ি ল'লে গম পাই যাবা যে এণ্টাৰ কি মই এটা দি দিছোঁ ইট ইজ ইউজ টু ষ্টাৰ্ট এ নিউ লাইন আমি নিউ এটা লাইন কৰাৰ পিছত যেনে নেক্সট এটা লাইন লাগে তেতিয়া এণ্টাৰ কি কৰিলে হৈ যায় এণ্ড কনফাৰ্ম এণ্ড একশ্যন ছাচ এজ চেণ্ডিং এ মেছেজ অৰ এক্সিকিউটিং এ কমাণ্ড এনেকুৱাকৈ গোটেইকেইটা কি আমাৰ কীবোৰ্ডৰ এচেঞ্চিয়েল হয় তাৰপিছত এতিয়া আমাৰ এক্সাৰচাইজত কি আছে আমি চাই লওঁ নাম্বাৰ 1ত আছে মাৰ্ক ট্ৰু অৰ ফল্ছ ইয়াত ট্ৰু আৰু ফল্ছ কৰিব দিছে
আমাৰ ৰাইট আৰু ক্ৰছ চিন দিলে হ'ব। প্ৰথম আছে এ কিবৰ্ড ইজ এন ইনপুট ডিভাইচ অফ এ কম্পিউটাৰ। কিবৰ্ডটো হ'ল আমাৰ ইনপুট ডিভাইচ, এইটো ট্ৰু হ'ব। ইয়াত তোমালোকে এনেদৰে ৰাইট চিন দিলে হৈ যাব। তাৰপিছত দ্য লেফ্ট মাউচ বটন ইজ ইউজ টু চুজ থিং, মানে এইটো লেফ্ট বটনেদি আমি বস্তু আমি কিছুমান ডাটা হওক টেক্সট হওক যিকোনো আমি কৰিব লাগিলে আমি লেফ্ট বটনেদি চইচ কৰোঁ বা চুজ কৰোঁ, এইটো ট্ৰু হয়। মাদাৰবোৰ্ড ইজ এ পাৰ্ট অফ ছিষ্টেম ইউনিট, এইটো ট্ৰু হয়, আমি পঢ়োঁতে পালোঁ। NIVAC1 ইউজ ভেকুৱাম টিউব অৰ কম্পিউটেশ্যন, এইটো হ'ব ফল্চ, মানে এটাৰ মাজত হোৱা নাছিল, এইটো দুটাৰ মাজত হৈছিল, গতিকে এইটো হ'ব ফল্চ। এইটো হৈছিল আৰু ENIAC আৰু UNIVAC1ৰ মাজতে ভেকুৱাম টিউবটো হৈছিল, গতিকে এইটো হ'ব ফল্চ। স্মাৰ্টফোন ইজ এ টাইপ অফ পাৰ্চনেল কম্পিউটাৰ, এইটো ট্ৰু হ'ব। এ বেছিক কিবৰ্ড হেজ অনলি টাইপৰাইটাৰ কিজ, এইটো হ'ব ফল্চ। তাৰপিছৰটো চোৱা, দ্য শ্বৰ্ট ফৰ্ম অফ দ্য টেবুলেটৰ কি ইজ দ্য টেপ কি, এইটো হ'ব ট্ৰু। তাৰপিছত নেক্সট 2 নাম্বাৰ চোৱা, ফিল ইন দ্য ব্লেংকছ। দ্য লেফ্ট মাউচ বটন ইজ ইউজ টু চুজ থিং, এইটো মই ইয়াত লিখি দিছোঁ। তাৰপিছৰটো চোৱা, দ্য ৰাইট বটন মাউচ বটন ইজ ইউজ টু এক্সপ্ল'ৰ মোৰ অপশ্যনছ, এইটো আছে কিতাপৰ। তাৰপিছৰটো চোৱা, দ্য স্ক্ৰল বটন অফ এ মাউচ ইজ ইউজ টু স্ক্ৰল দ্য পেজ আপ এণ্ড ডাউন, আমাৰ স্ক্ৰল বটনটো পেজ আপ ডাউন কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। নেক্সট 3 নাম্বাৰত চোৱা, ইয়াত কেইবাটাও কুৱেশ্যন আছে। এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ। তাৰপিছতো আছে হোৱাট আৰ দ্য বেছিক পাৰ্টছ অফ এ কম্পিউটাৰ। মই এই প্ৰশ্নকেইটা অলপ দীঘল হয় কাৰণে বহীত লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। প্ৰথম আছে চোৱা, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ, এইটো হ'ব চাৰ্লছ বাবেজ ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ, ইয়াৰ পৰা লিখি ল'বা। নেক্সট চোৱা, হোৱাট আৰ দ্য বেছিক পাৰ্টছ অফ এ কম্পিউটাৰ, ইয়াত হ'ব দ্য বেছিক পাৰ্টছ অফ এ কম্পিউটাৰছ আৰ মনিটৰ, মাউচ, কীবৰ্ড এণ্ড CPU, এই 4টা বেছিক পাৰ্টছ। তাৰপিছৰটো চোৱা, হোৱাট ইজ ইনপুট এণ্ড আউটপুট ডিভাইচ, ৰাইট এক্সাম্পল অফ বোথ ইনপুট এণ্ড আউটপুট ডিভাইচ, মানে ইনপুট ডিভাইচ আৰু আউটপুট ডিভাইচ কি হয় আৰু এক্সাম্পল দিব দিছে। এতিয়া চোৱা, ইনপুট ডিভাইচ কাক বোলে। এ পিচ অফ ইকুইপমেণ্ট হাৰ্ডৱেৰ হুইচ হেল্প আছ এণ্টাৰ ডাটা অৰ ইনষ্ট্ৰাকশ্যনছ টু দ্য কম্পিউটাৰ ইজ কল্ড এন ইনপুট ডিভাইচ, মানে ইনপুট ডিভাইচ হৈছে যিটোৰ সহায়ত আমি ডাটাবিলাক এণ্টাৰ কৰিব পাৰোঁ আৰু ইনষ্ট্ৰাকশ্যন আমি দিওঁ কম্পিউটাৰলৈ। হাৰ্ডৱেৰ হয় ইনপুট ডিভাইচবিলাক, আমি হাতেৰে চুব পাৰোঁ, তেনেকুৱাবিলাকক কি বুলি কোৱা হয়, ইনপুট ডিভাইচ বুলি কোৱা হয়। ফৰ এক্সাম্পল কীবৰ্ড আমি হাতেৰে চুব পাৰোঁ, কীবৰ্ডেৰে আমি ইনষ্ট্ৰাকশ্যন দিওঁ। মাউচ, স্কেনাৰ, ৱেবকেম, মাইক্ৰফোন এক্সেট্ৰা, এইবিলাক হৈছে ইনপুট ডিভাইচ। তাৰপিছত চোৱা, আউটপুট ডিভাইচ। An output device is a piece of hardware that receives data from a computer, মানে আউটপুট ডিভাইচ হৈছে হাৰ্ডৱেৰ, মানে হাতেৰে আমি চুব পাৰোঁ বা লৰচৰ কৰিব পাৰোঁ এইবিলাক, আৰু য'ৰ পৰা আমি তাৰমানে ৰিচিভ ডাটা ফ্ৰম এ কম্পিউটাৰ, আমি ডাটাবিলাক ৰিচিভ কৰিব পাৰোঁ। এণ্ড ট্ৰেন্সলেট it into a human understandable form such as visual, audio
অৰ ফিজিকেল আউটপুট, মানে আমি ফিজিকেল আউটপুট আমি ল'ব পাৰোঁ। ফৰ এক্সাম্পল মনিটৰত আমি দেখা পাওঁ, এইটো ফিজিকেল আউটপুট হ'ব। প্ৰজেক্টৰত আমি দেখা পাওঁ, প্ৰিণ্টাৰত আমি যিকোনো ডাটা আমি প্ৰিণ্ট কৰি হাৰ্ড কপিটো ল'ব পাৰোঁ, হেডফোনত আমি শুনিব পাৰোঁ, প্লটাৰতো আমি তেনেকুৱাকৈ হাৰ্ড কপিটো প্ৰিণ্ট কৰি আমি ল'ব পাৰোঁ। এইবিলাক হৈছে আউটপুট ডিভাইচ। তো আউটপুট ডিভাইচ এইবিলাক। তাৰপিছত চোৱা, হাউ মেনি বটনছ আৰ এভেইলেবল ইন এ বেচিক মাউচ। A basic mouse has 3 buttons, left, right or scroll button. মই ইয়াত লিখি দিয়া নাই। তাৰপিছতো আছে হোৱাট ইজ দ্য প্ৰাইমেৰী ফাংচন অফ এ এণ্টাৰ কি অফ এ কীবৰ্ড। কীবৰ্ডৰ এণ্টাৰ কিৰ প্ৰাইমেৰী ফাংচনটো কি কাম, প্ৰধানতে কি কাম। ইয়াত চোৱা, দ্য প্ৰাইমেৰী ফাংচন অফ দ্য এণ্টাৰ কি আৰ টু execute a command or confirm an action, submit information or create a new line and paragraph। মানে প্ৰাইমেৰী ফাংচনৰ এইবিলাক কাম হৈছে ক্ৰিয়েট কৰা নিউ লাইন বা পেৰেগ্ৰাফ বা ছাবমিট কৰা ইনফৰমেশ্যন, এইবিলাক কাম আমি এণ্টাৰ কি প্ৰাইমেৰী ফাংচন এণ্টাৰ কি দি আমি কৰিব পাৰোঁ। এটা লাইন লিখাৰ পিছত নেক্সট লাইন এটা পাবলৈ হ'লেও আমি এণ্টাৰ কি কৰিলে নেক্সট লাইনটো বা পেৰেগ্ৰাফটো হয়। তাৰপিছত চোৱা, মেনশ্যন এ ফাংচন ডেট কেন বি পাৰফৰ্ম ইউজিং দ্য কণ্ট্ৰল কি। কণ্ট্ৰল কিৰ কি কাম আছে, এইটো হ'ব দ্য ফাংচন অফ দ্য কণ্ট্ৰল কি আৰ অপাৰেশ্যনছ পাৰফৰ্ম ইউজিং দ্য কণ্ট্ৰল কি ইন কম্বিনেশ্যন উইথ আদাৰ কিজ ফৰ শ্বৰ্টকাট, কপি পেষ্ট, আনডু, জুম ইন, জুম আউট এক্সেট্ৰা। এইবিলাক কাম কৰাৰ কাৰণে শ্বৰ্টকাট বা কপি কৰা বা পেষ্ট কৰা বা আনডু কৰা, এইবিলাক কামত আমি কণ্ট্ৰল কি আমি ব্যৱহাৰ কৰোঁ। তাৰপিছতো চোৱা, হোৱাট আৰ দ্য ডিফাৰেণ্ট কম্পনেণ্টছ অফ এ ছিষ্টেম ইউনিট। ছিষ্টেম ইউনিটৰ কি কি কম্পনেণ্টছ আছিল, সঁজুলি বা কি কি সঁজুলি আছিল। দ্য মেইন কম্পনেণ্টছ অফ ছিষ্টেম ইউনিট মাদাৰবোৰ্ড, হাৰ্ড ডিস্ক ড্ৰাইভ, ছলিড ষ্টেট ড্ৰাইভ, কণ্ট্ৰল প্ৰচেছিং ইউনিট, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, ৰেম, ৰেণ্ডম এক্সেছ মেমৰি, SMPS, ছুইচ মোড পাৱাৰ ছাপ্লাই, অপটিকেল ডিস্ক ড্ৰাইভ। এইখিনিয়ে আছিল ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ ইমানে, ধন্যবাদ।